আজি বিহু বিহু কালি বিহু বিহু কেতিয়া ফুলিব নাহৰ কেতেকী চৰায়ে কাটে সৰুখুটা মৰুৱা কাঠৰে জতৰ যৌৱনৰ ৰঙেৰে ৰঙিলিজনী হৈ বহাগী আহিছে অসমীয়াৰ মাজলৈ ৰং ধেমাম প্ৰাণৰ বহাগ প্ৰাণ প্ৰাচুৰ্যৰে ভৰা কৃষ্টি সংস্কৃতিৰ অন্যতম চানেকি বিহুক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি ঘনকৈ বাঢ়িছে গৰকাৰ দপদপনি খৰকৈ শুনিছো মাকুৰ খিটখিটনি আইতাৰ বৰঘৰত জীয়ৰীৰ নৱহেমন গাত মুগাৰিহা মেৰিয়াই আখুৰা থলিলৈ ঢাপলি মেলিছে জাক জাক নাচনি জেং বিহুৰ আখৰাত ব্যস্ত গাঁৱৰ জীয়ৰী বোৱাৰী এয়া মৰিয়নি নকছাৰী হাতত টকাটি মুখত বিহুতি লৈ ওলাই গৈছে জীয়ৰী বোৱাৰী সাজু নাহৰ জেং বিহু দল হেপাহৰ বিহুতিলৈ মাজত মাথো দুটা দিন বাকী ঢোল পেপাৰ মাতেৰে ৰজন জনাইছে উজনি নামনি নুমলীগড়ৰ নৱদীপ্ত সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত বিহুৰ আখৰাৰ আয়োজন হাঁহি আনন্দ ৰং ধেমালিৰ মাজেৰে আখৰাত ব্যস্ত প্ৰতিজন অসমীয়াৰ পদূলিত হেপাহৰ ৰঙালী বস্ত্ৰ নগৰী শুৱালকুছিতো ৰঙালীৰ ৰঙে আটাইৰে ৰঙাইছে মন শুৱালকুছিত 12 দিনীয়াকৈ কৰ্মশালাৰ আয়োজন অভিজ্ঞ প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ ললে প্ৰায় 200টাধিক ঢুলীয়া নাচনীয়ে এনেদৰেই অসমীয়াৰ প্ৰাণ আৰু স্বাভিমান বিহুক আদৰাৰ প্ৰস্তুতি চলিছে সৰ্বত্ৰ ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক আসাম টক্স